টালিটোপোলা বান্ধিছে বেদখলকাৰীয়ে। জাতীয় সংগঠনৰ হুংকাৰত উজনি অসম এৰিছে মিয়াই। দল সংগঠনৰ অভিযানৰ পাছতে মাৰ্ঘেৰিটা এৰিছে বেদখলকাৰীয়ে। আমি এক মাহমান সময় দিছোঁ, এক মাহৰ ভিতৰত আপোনালোকে নিজে গুচি যাব। যদি গুচি নাযায় আমি কিন্তু খেদি দিব লাগিব আপোনালোকক, কাৰণ এইবিলাক মানে আমাৰ ৰাইজৰ কাৰণে মাটি হয়, এইবিলাক চৰকাৰী মাটি, চৰকাৰে মাটি ল'ব, তাত দুখীয়া দৰিদ্ৰ মানুহ বহিব। কামৰ গইনালৈ মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত বছৰ বছৰ ধৰি চৰকাৰী মাটি দখল কৰি বাস কৰি আছিল এইসকল সন্দেহজনক লোকে। কিছুদিন পূৰ্বে দল সংগঠনে মোলাং গাঁৱত অভিযান চলাই বেদখলকাৰীক সেই স্থান ত্যাগ কৰিবলৈ সকীয়াই দিছিল। 15 বছৰ একেলগতে চবেই আহিছে, ঘৰৰ মানুহ চবেই পিছত আহিছে, তাতকৈ পিছত আহিছে। প্ৰাক্তন আলফা নেতা জিতেন দত্তইও মাৰ্ঘেৰিটাত উপস্থিত হৈ 15 আগষ্টৰ পূৰ্বে বেদখলকাৰীক উজনি অসম ত্যাগ কৰিবলৈ সকীয়াই দিছিল। এতিয়া এইদৰে লামলাকতলৈ যাবলৈ ওলাইছে বেদখলকাৰী। চাওক কেনেদৰে চৰকাৰী মাটি দখল কৰি ঘৰ দুৱাৰ সাজি থিতাপি লৈছিল। 10-15 বছৰৰ ভিতৰতেই পুখুৰী খান্দি মৎস্য উৎপাদন, খেতি বাতি সকলোবিলাক কৰিছিল এইসকল বেদখলকাৰীয়ে। মাৰ্ঘেৰিটা সমষ্টিত বহু লোক সন্দেহযুক্ত বহুত লোক আহি বসবাস কৰি আছে। ধৰক আমাৰ কয়লা কাম হয় বা বেলেগ ইণ্ডাষ্ট্ৰী কামত লৈ সন্দেহযুক্ত ব্যক্তি আজি 7-10 বছৰৰ পৰা ইয়াত আহি বসবাস কৰি আছে। আমাৰ সন্মানীয় জিতেন দত্ত সেইদিনা আহি মোলাঙত আমাক দল সংগঠনক কৈ গৈছে যে আপোনালোকে অতি সোনকালে মোলাং বা আমাৰ মোলাঙৰ বা মাৰ্ঘেৰিটাৰ অঞ্চলৰ বসবাস কৰা যিসকল সন্দেহযুক্ত ব্যক্তি হয় অতি সোনকালে মাৰ্ঘেৰিটা ত্যাগ কৰি নিজৰ গন্তব্য স্থানলৈ যাব লাগে। কিন্তু আমাৰ ইয়াৰখিনিতে আমাৰ লিডুবাসী ৰাইজ হিচাপত মই নিজে ক'ব বিচাৰিছোঁ যে আপোনালোকে বৰ্তমান যিসকল সন্দেহযুক্ত ব্যক্তি আমাৰ দাঁতিখৰীয়া অঞ্চলত বসবাস কৰি আছে, আপোনালোকে বিনম্ৰভাৱে অনুৰোধ থাকিল যে আপোনালোকে 15 আগষ্ট যি টাইমসমূহ বান্ধি দিয়া হৈছে সেই আগত আপোনালোকে ইয়াৰ পৰা আপোনালোকে নিজৰ টালিটোপোলা বান্ধি নিজৰ গন্তব্য স্থানলৈ যাওক। হয় না, মোলাঙৰ অঞ্চলৰ পৰা বহু ব্যক্তিসকল টালিটোপোলা বান্ধি গৈছেও আৰু তাৰ বিনিময়ত আমাৰ দল সংগঠনে তাক সহায়ো কৰিছে যে তেওঁলোকৰ তালৈ গন্তব্য স্থানলৈ যাবলৈ যি ভাড়াসমূহ আছে সেইখিনিও দিয়া হৈছে। আৰু যিসকল বৰ্তমানলৈকে তেওঁলোকে টালিটোপলি বন্ধা নাই তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ থাকিল যে আপোনালোকে নিজৰ স্থানলৈ অতি সোনকালে গৈ ইয়াৰ পৰা যাবলৈ অনুৰোধ থাকিল। এই যি আমাৰ যি আহ্বান, আমাৰ এই যি প্ৰতিবাদ, এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই আচলতে বহু এনে যিসকল সন্দেহৰ আৱৰ্তত থকা লোকসকল আচলতে তেখেতসকলে ইয়াৰ পৰা টালিটোপোলা বান্ধা দেখা পৰিলক্ষিত হৈছে। গতিকে আৰু যিসকল আছে সেইসকলকো আমি শীঘ্ৰে মাৰ্ঘেৰিটা ত্যাগ কৰিবলৈ সন্দেহযুক্ত নাগৰিকসকলক আমি সকীয়াই দিছোঁ। অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি গণতান্ত্ৰিক আন্দোলন, এই আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। গতিকে ইয়াৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি এটাই কথা ক'ব বিচাৰিছোঁ, অসম চৰকাৰ স্থানীয় প্ৰশাসনক যে অতি শীঘ্ৰে তেখেতসকলে এই যি প্ৰশাসনিক যি ব্যৱস্থা, এই ব্যৱস্থাৰ জৰিয়তে অতি শীঘ্ৰে যিসমূহ আচলতে চৰকাৰী ভূমি বনাঞ্চলসমূহ আচলতে দখল হৈ আছে, সেই বনাঞ্চলবোৰ সন্দেহযুক্ত নাগৰিকে বসতি স্থাপন কৰিছে, যিসকল সন্দেহৰ আৱৰ্তত আছে বাংলাদেশী নাগৰিকসকল, সেইসকলক কিন্তু শীঘ্ৰে ইয়াৰ পৰা বিতৰণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। অন্যথাই কিন্তু যুৱ ছাত্ৰ পৰিষদৰ যি আন্দোলন, এই আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। ইতিমধ্যে আতংকত পৰি বহু বেদখলকাৰীয়ে 30,000 পৰা 40,000 টকাৰ জাৰ্চি গৰু 10,000 পৰা 15,000 টকাতে বিক্ৰীও কৰিছে। মুঠৰ ওপৰত এক কথাত দলীয় সংগঠনৰ হুংকাৰত এতিয়া উজনি অসম এৰিবলৈ এইদৰে সাজু হৈছে সন্দেহজনক বেদখলকাৰী। মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱা, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।